নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ মাজুলীত। এতিয়া মই আছোঁ মাজুলী কমলাবাৰীত। ইয়াতে মই এতিয়া ভণ্টি এজনীক লগ পাইছোঁ। তাৰপিছত এই কিছুমান সাংস্কৃতিক প্ৰতিভা আছে বুলি গম পাইছোঁ। সেই হেতুকে দুটামান এই লগত মুহূৰ্ত কটাওঁ বুলি ভাবিলোঁ। এতিয়া আমি সিহঁতৰ ভিতৰত গৈ দুটামান শ্বট এইহঁতে লওঁ। পোনপ্ৰথমে মই এই ভণ্টিজনীক চিনাকি কৰাই দিছোঁ আপোনালোকৰ আগত। নামটো জনাই দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পী বৰুৱা। মই মাজুলী মহাবিদ্যালয়ত বৰ্তমান পঞ্চম ষান্মাসিকৰ ছাত্ৰী। তাৰপিছত এই ভণ্টিৰ দেউতাক হয়। পাপা, আপোনাৰ নামটো জনাই দিব। মোৰ নাম কৃষ্ণ বৰুৱা। মই কলা দিশতে জড়িত। কলাৰ দিশেদি পৰিয়ালটোক পোহপালন দি আছোঁ। তাৰপিছত কি কৰি ভাল পোৱা জনাই দিবা প্ৰিয়সকলক। মই গান গাওঁ, চেষ্টা কৰি আছোঁ। কম্পিটিশ্যনতো গান চান গাব যাওঁ। তেনেকৈ সকলো ধৰণৰ গান গাবলৈ চেষ্টা কৰি আছোঁ। বাবাই শিকাই হাৰমনিয়ামত বজাই মেলি তেনেদৰে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। বাকী আপোনালোকৰ আশীৰ্বাদ। হয়, ফাৰ্ষ্ট টাইম মাক দেউতাকৰ আশীৰ্বাদ লাগিবই। তেতিয়াহে আমি যিকোনো কাম অনায়াসে কৰি আগবাঢ়ি যাব পাৰিম। মাক দেউতাকৰ আশীৰ্বাদ অবিহনে কোনো কামেই সম্ভৱ নহয়। যিমানেই আমি টেলেণ্টেড নহওঁ, যিমানেই আমি এক্সপাৰ্ট নহওঁ, মাক দেউতাকৰ আশীৰ্বাদ আৰু ছাপোৰ্ট সদায় লাগিবই। সেইকাৰণে সদায় আপোনালোকে মাক দেউতাকৰ আশীৰ্বাদ লৈ যিকোনো কামত আগবাঢ়ি যাব। সেইটো আপোনালোকক মই কিবা বুজোৱা নাই, বহুতেই বুজি পায়। জাষ্ট মোৰ মনৰ ফিলিংছটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বায়ো গাব পাৰিব, গাওঁ যদি একো নাই, তাইও গাইছিলে। এয়া ডিম্পী বা হয়, মানে বায়ো অকণমান গুণগুণাব আপোনালোকৰ আগত। তাকে চাওকচোন, আৰু লগতে ময়ো শুনো বাই কেনেকুৱানো গায়। স্বামী হে নজানিও হৰি ৰাম ৰাম বুলিবে লাগিলা হৰি ৰাম ৰাম বিক্ৰম দেখি হে ধূপৰ বাতি ভাল লাগিল, ভাল লাগিল, বঢ়িয়া দিলে দেই মায়ে। কিন্তু সুন্দৰ কণ্ঠ আপোনালোকৰ আগত আৰু মোৰ আগত দেখালে। সেইকাৰণে মই কৈছোঁ মাজুলীত যে প্ৰতিভাৰ অভাৱ নাই। অকল মই মাজুলীতে বুলি কোৱা নাই, সকলো জেগাতে প্ৰতিভা আছে, কিন্তু মাজুলীৰ প্ৰতিভা সঁচাই সুকীয়া। হৰি নাচে তালে তালে হাতত মোহন বাহি অখণ্ড মণ্ডল চন্দ দেখিলন্ত হৰি হৰি নাচে তালে তালে হাতত মোহন বাহি কন্তকাবনতে আছে ৰাধিকা সুন্দৰী কন্তকাবনতে আছে ৰাধিকা সুন্দৰী কন্তকাবনতে ৰাধে চৰিব নোৱাৰি অখণ্ড মণ্ডল
ছন্দ দেখিলন্ত হৰি হৰি নাচে তালে তালে হাতত মোহন বাঢ়ি দেখি সৰ্বভাৱ শূন্য ৰাধিকা সুন্দৰী দেখি গৰ্ব ভাৱ হইল ৰাধিকা সুন্দৰী হৰি নাচে তালে তালে হাতত মোহন বাঢ়ি অখণ্ড মণ্ডল ছন্দ দেখিলন্ত হৰি হৰি নাচে তালে তালে হাতত মোহন বাঢ়ি সুন্দৰ ভাল লাগিল বাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে ডিম্পীৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মনৰ আশাবোৰ সদায় পূৰ হওক ডিম্পীৰো মনৰ আশা পূৰ হওক বাৰো মনৰ আশা পূৰ হওক আৰু এই পাপাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ ধন্যবাদ